নমস্কাৰ, মই মাছুম চৌধুৰী। আপোনালোকে চাই আছে ষ্টাডি লাৰ্ণ ৱৰ্ক। ষ্টাডি লাৰ্ণ ৱৰ্ক হৈছে সাংবাদিকতাৰ ডিজিটেল আৰু ভ্ৰাম্যমান জাৰ্নেলিজম ইনষ্টিটিউট। আমি ইয়াৰ আগৰ ক্লাছত আলোচনা কৰিছিলোঁ নিউজ আৰু নিউজৰ এথিক্সৰ কথা, আৰু আজি আমি আমাৰ ক্লাছত আলোচনা কৰিম নিউজ এংকৰিঙৰ কথা। নিউজ এংকৰিঙৰ ভাগসমূহ কি কি, নিউজ এংকৰিং কেনেকৈ কৰা হয়, নিউজ এংকৰিঙত কি কি থাকে, নিউজ এংকৰিং আমি কেনেকৈ কৰিব লাগিব, সেই সমগ্ৰ বিষয়ে আমি আলোচনা কৰিম। আৰু আলোচনা কৰি ইয়াৰ পৰৱৰ্তী ক্লাছত আমি উদাহৰণ দেখুৱাই দিম। কিন্তু উদাহৰণ দেখুৱাৰ আগতে আমি প্ৰথমতে জানিব লাগিব নিউজ এংকৰিঙৰ ভাগসমূহ কি কি আৰু নিউজ এংকৰিং কেনেকৈ কৰা হয়। আজি আমাৰ ক্লাছটোত তেতিয়াহ'লে আমি কি শিকিম? আজিৰ ক্লাছটোত আমি নিউজ এংকৰিঙৰ হেডলাইন, OC অৰ্থাৎ অন কেমেৰা, OCVO অৰ্থাৎ অন কেমেৰা ভইচ অভাৰ, ব্ৰেকিং নিউজ, নিউজ বুলেটিন আৰু টক শ্ব' বা ইণ্টাৰভিউ এইবোৰ কেনেকৈ কৰা হয়, এইবোৰৰ বিষয়ে আমি কথা পাতিবলৈ যত্ন ল'ম। এতিয়া প্ৰথমতে আমি কথা পাতিম হেডলাইনৰ বিষয়ে। হেডলাইন আমি প্ৰায় সকলোৱে জানো হেডলাইন কি বস্তু। আমাৰ নিউজ পেপাৰতো হেডলাইন থাকে বা টিভি চেনেল এটাতো হেডলাইন থাকে। বিশেষকৈ আমি যদি টিভি চেনেল এটা চাওঁ, টিভি চেনেল এটাত হেডলাইন হৈছে আমাৰ যিকোনো আমি প্ৰাইম টাইম নিউজ যদি চাওঁ, সন্ধিয়া 7টা বজাত আপুনি যদি প্ৰাইম টাইম নিউজ চায়, তেতিয়াহ'লে আপুনি নিশ্চয় দেখিব গোটেই প্ৰাইম টাইমটো আৰম্ভ হোৱাৰ আগতে হেডলাইন আহে। হেডলাইন প্ৰায় 5টা থাকে, কেতিয়াবা 6টা বা 7টা হৈ যায়, কিন্তু প্ৰত্যেকটো নিউজ চেনেলে সন্ধিয়াৰ বাতৰিত যদি আমি চাওঁ 5টাকৈ হেডলাইন ৰাখে। এতিয়া বাতৰিত সন্ধিয়া হয়তো 7টাৰ পৰা 8টালৈকে 20টা বাতৰি থাকিব পাৰে, কিন্তু প্ৰধান তাৰ পৰা 5টা বাতৰি উলিয়াই লৈ তাৰ পৰা হেডলাইন উলিওৱা হয়। হেডলাইনত আচলতে কি হয়, হেডলাইনত গোটেই খবৰটোৰ বিষয়ে 2টা, 3টা বা 4টা পইণ্টৰ ভিতৰত বা 4টা লাইন বা 3টা লাইনৰ ভিতৰত 9, 10 বা 11 ছেকেণ্ডৰ ভিতৰত পঢ়ি কিনে বুজাই দিয়া হয়। হেডলাইনটো আমাৰ এনেকৈ আৰম্ভ হয়, যেতিয়া আমাৰ এটা নিউজ চেনেলত ধৰি ল'লোঁ যিকোনো এটা নিউজ চেনেলে সন্ধিয়া প্ৰাইম টাইম নিউজ আৰম্ভ কৰিব, প্ৰথমতে এংকৰ নোলায়, হেডলাইনবোৰ ওলাই যায়। তাত কেৱল ভিজুৱেলছখিনি থাকে আৰু তাত আমি হেডলাইনবোৰ আমি দেখা পাওঁ 5টা বা 6টা। প্ৰথমতে ধৰক আমাৰ এনেকৈ আহিব, যিকোনো এটা হেডলাইন এংকৰে পঢ়ি যাব, 3টা বা 4টা পইণ্টত পঢ়ি দিয়ে। আৰু হেডলাইন পঢ়োঁতে সময় আমাৰ 11ৰ পৰা 10, 11 বা 11 পৰা 13 ছেকেণ্ড, সেইখিনিৰ ভিতৰত হেডলাইনসমূহ পঢ়া হয়। কিছুমান চেনেলে হয়তো 9 ছেকেণ্ডত পঢ়ায় এংকৰক হেডলাইন, কিছুমান চেনেলে 11 ছেকেণ্ডত পঢ়ে, কিছুমান চেনেলৰ এংকৰে 13 ছেকেণ্ডত পঢ়ে, কিন্তু সেইখিনি সময়ৰ ভিতৰতে এটা হেডলাইন পঢ়া হয়। এটা হেডলাইনত আমি মনত ৰাখিম, এটা হেডলাইনত 3টা বা 4টা পইণ্ট থাকে। এই পইণ্টকেইটাত আমি 11, 12 বা 13 এইখিনি ছেকেণ্ডৰ এইখিনি সময়ৰ ভিতৰত আমি হেডলাইনকেইটা পঢ়িব লাগিব। আৰু হেডলাইনৰ পিছত এংকৰে নিজৰ ইন্ট্ৰডাকশ্যন দিব যে নমস্কাৰ, ষ্টুডিঅ'ত মই অমুক, আপোনালোকে চাই আছে অমুক নিউজ, এতিয়া বিতং বাতৰি। তাৰ পাছত তেওঁলোকে OC পঢ়িবলৈ আৰম্ভ কৰে। OC অৰ্থাৎ অন কেমেৰা। OCত আমাৰ কি হয় আচলতে, যেতিয়া আমি OC পঢ়ি থাকোঁ, OC পঢ়োঁতে সেইখিনি সময় এংকৰজন কেমেৰাৰ আগত থাকে, আৰু সেইখিনি সময় এংকৰজন অন কেমেৰা অৰ্থাৎ কেমেৰাত থাকিব, স্ক্ৰীণত আহি থাকিব। এতিয়া মই যদি কিবা এটা নিউজ পঢ়ি থাকোঁ, সেইখিনি সময় মই OC পঢ়ি আছোঁ। সেইখিনি কৈ থকা সময়খিনি স্ক্ৰীণত, টিভি স্ক্ৰীণত বেলেগ একো নাহে, কেৱল এংকৰজন আহিব। তাৰ পাছত এংকৰজনে যেতিয়া ক'ব যে আজি অমুক ঠাইত অমুক ঘটনাটো সংঘটিত হ'ল, এই সন্দৰ্ভত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। তাৰ পাছত প্ৰতিবেদন আৰম্ভ হ'ব। তাৰ পাছত আমাৰ পেকেজ থাকিব, ভইচ অভাৰ থাকিব, সেইবোৰৰ বিষয়ে আমি পিছত আলোচনা কৰিম। কিন্তু OCৰ মেইন কথাটো হ'ল আমাৰ OCত এংকৰজনক যিখিনি সময় দেখুওৱা হয় ষ্টুডিঅ'ত, এই দেখুওৱা সময়খিনি হৈছে OC অৰ্থাৎ অন কেমেৰা। OCত বিশেষকৈ আমাৰ OCত তেনেকুৱা কোনো ধৰা বন্ধা নিয়ম নাই যে 3টা পইণ্ট বা 4টা পইণ্ট। কিন্তু OCত কি হয়, যিটো এটা নিউজ আহিছে, ধৰি ল'লোঁ যিকোনো এটা এক্সিডেণ্টৰ নিউজ আহিছে, তো এংকৰজনে কি কৰিব, 4টা বা 5টা লাইনত সেই গোটেই নিউজটো 4টা বা 5টা লাইনত ধুনীয়াকৈ কৈ যাব যে অমুক ঠাইত আজি অমুক ঘটনাটো সংঘটিত হৈছে, 2জন লোক আহত হৈছে, 3জন নিহত হৈছে ধৰি ল'লোঁ, বা তাৰ পাছত
নিহত হ'লে তাৰপিছত প্ৰশাসনে ৰাইজৰ অভিযোগ যে প্ৰশাসনৰ লোক সময়মতে আহি পোৱা নাই সেই অঞ্চলত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল আমাৰ সাংবাদিককো আক্ৰমণ কৰা হৈছিল এই সন্দৰ্ভত চাওক আমাৰ এক বিশেষ প্ৰতিবেদন তেনেকৈ এংকৰে পঢ়ি দিয়ে তাৰপিছত প্ৰতিবেদন আৰম্ভ হয় সেইখিনি হৈছে অচিৰ সময়খিনি এংকৰ সদায় স্ক্ৰীনত থাকিব তাৰ পাছত আহি কিছুমান OCVO হৈছে অন কেমেৰা ভইচ অভাৰ OCVOত কি হয় এংকৰজনে তেতিয়া কোনো এংকৰজনে নিউজটো কৈ যাব তাতে কোনো প্ৰতিবেদন নাথাকে অৰ্থাৎ মই যদি কিবা এটা নিউজ পঢ়ি আছোঁ নিউজটো মই কৈ আছোঁ কেমেৰাত চাই অকণমান সময় মোক দেখুৱাই ল'ব আগতে স্ক্ৰীনত যে মই নিউজ পঢ়ি আছোঁ কিবা এটা যে আজি অমুক ঠাইত সংঘটিত হৈছে অমুক ঘটনাটি তাৰপিছতে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় সেইখিনি মোক অকণমান সময় দেখুৱাই ল'লে তাৰপিছত ভিজুৱেলছখিনি দেখুৱাব ধৰিব আৰু ভইচটো মোৰে থাকিব তেতিয়া আৰু বেলেগকৈ কোনো পেকেজ নাথাকে বা কোনো প্ৰতিবেদন নাথাকে ভইচ অভাৰ নাথাকে তেতিয়া কেৱল মোৰ ভইচটো থাকিব আৰু স্ক্ৰীনত সেয়া আহি যাব আমাৰ স্ক্ৰীনত ফুটেজ আহি যাব তেতিয়া ফুটেজবোৰ বাজি থাকিব আৰু মোৰ ভইচটো তাত বাজি থাকিব যিজন এংকৰ বা যিজনী এংকৰ তেওঁৰ ভইচটো বাজি থাকিব তে OCVO কেনেকুৱা হয় মই এবাৰ দেখুৱাই লৈছোঁ নমস্কাৰ মই চন্দনা আৰু আপোনালোকে চাই আছে ছাত্ৰ বাৰ্তা বিৰোধী দলপতি মৰ্যাদা হেৰুৱালে কংগ্ৰেছ বিধায়ক দেৱব্ৰত শইকীয়াই বিধানসভাত কংগ্ৰেছৰ বিধায়কৰ সংখ্যা হ্ৰাস পোৱাৰ পিছতে শইকীয়াই হেৰুৱালে এই মৰ্যাদা উল্লেখ্য যে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হৈছে এই সিদ্ধান্ত আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিলে বিধানসভাৰ সচিবে কংগ্ৰেছৰ কেইবাজনো বিধায়কৰ পদত্যাগৰ পিছতেই এই সিদ্ধান্ত আনহাতে কেবিনেট মৰ্যাদাও হেৰুৱালে শইকীয়াই তো এয়া আছিলে OCVO অৰ্থাৎ অন কেমেৰা ভইচ অভাৰ প্ৰথমতে এংকৰজনী ওলালে তাৰ পাছত অকণমান ভিজুৱেলছ বা ফটোজ কিবা আহিলে কিন্তু এংকৰজনীৰে ভইচ থাকিলে কিন্তু প্ৰতিবেদনত বেলেগকৈ হৈ যায় তাৰমানে যেতিয়া OCৰ কথা মই কৈ আছিলোঁ OCত আমাৰ কি হ'ব যেতিয়া এংকৰজনে বা এংকৰজনীয়ে নিউজখিনি পঢ়িব তাৰপিছত চাওক এক বিশেষ প্ৰতিবেদন বা কিবা এটা ক'ব তাৰপিছত প্ৰতিবেদন আৰম্ভ হ'ব সেইটো যিখিনি সময় হেয়াত থাকিব স্ক্ৰীনত থাকিব এংকৰ সেইখিনি সময় হৈছে OC আৰু কেতিয়াবা যদি এংকৰে অকণমান সময় ক'লে তাৰপিছত এংকৰৰ ভইচটোৱে বাজি থাকিলে কিন্তু ফুটেজ দেখুৱাই আছে তেতিয়া হৈ যাব OCVO আমাৰ কনচেপ্টটো এইখিনি আমি আশা কৰিছোঁ আমাৰ OC আৰু OCVOৰ কনচেপ্টটো আমি বুজি পালোঁ আগতে আছিলে হেডলাইন এতিয়া আহিলে ব্ৰেকিং নিউজত আমাৰ কি হয় ব্ৰেকিং নিউজটো আমি প্ৰথমতে জানিব লাগিব যে ব্ৰেকিং নিউজ মানে কি ব্ৰেকিং নিউজ অৰ্থাৎ ব্ৰেক মানে ভঙা অসমীয়াত কোৱা হয় ভঙা অৰ্থাৎ মই এটা নিউজ চেনেলত ধৰক কাম কৰোঁ মই বেলেগ নিউজৰ ওপৰত কাম কৰি আছোঁ সন্ধিয়া কি প্ৰতিবেদন বনাম সেইবোৰত ব্যস্ত হৈ আছোঁ বা মই বেলেগ নিউজ দেখুৱাই আছোঁ কিন্তু সেইখিনি সময়তে এটা ব্ৰেকিং নিউজ আহিলে ব্ৰেকিং নিউজ মানে এনেকুৱা এটা নিউজ আহিলে যিটো নিউজে সকলো খবৰ ব্ৰেক কৰি 1 নম্বৰত গৈ বাজিব সেইটোৱে হৈছে ব্ৰেকিং নিউজ মানে আটাইতকৈ ডাঙৰ খবৰ বা আটাইতকৈ গৰম খবৰ আমি যি বুলি কওঁ সেইটোৱে হৈছে ব্ৰেকিং নিউজ মানে যিমান নিউজ আছে সবকে ব্ৰেক কৰি যিটো নিউজ আগতে বাজিব যিমান নিউজ দৰকাৰী নিউজ থাকিলেও ধৰক মই কিবা এটা ভাল এটা ষ্টৰি চলাই আছোঁ কিন্তু এনেকুৱা সময়তে কিবা এটা নিউজ আহিলে যে বম ব্লাষ্ট হৈছে বা কিবা এটা ডাঙৰ ঘটনা হৈছে বা গুলিয়াগুলি হৈছে তেতিয়া সব যিমান আছিলে সকলো প্ৰতিবেদন বা যি ষ্টৰি কৰি আছিলোঁ সকলো বন্ধ হৈ যাব আৰু সেই ব্ৰেকিং নিউজটো আগত আহিব এটা ব্ৰেকিং নিউজটোত কি হয় ব্ৰেকিং নিউজটো এংকৰেও নাজানে যে ব্ৰেকিং নিউজটো কেনেকৈ পঢ়িব লাগিব বা কি কাৰণ সেইটোৰ কোনো স্ক্ৰিপ্ট নাথাকে ব্ৰেকিং নিউজটোত আমি কি কৰোঁ এংকৰজন বা এংকৰজনীয়ে সেইবাবে কথা কোৱাৰ প্ৰেক্টিছ থাকিব লাগিব আৰু সাধাৰণ জ্ঞান অৰ্থাৎ জেনেৰেল নলেজ থাকিব লাগিব কাৰেণ্ট এফেয়াৰ্ছৰ লগত আপডেটেড হৈ থাকিব লাগিব কিয়নো যিকোনো এটা ঘটনা আহিলে হয়তো আমি সেইটো এংকৰজনে এংকৰজনক আমি আগৰ পৰা স্ক্ৰিপ্টটো দিয়াই নাই এংকৰজনে নাজানিবও পাৰে কিন্তু হঠাতে কিবা এটা ব্ৰেকিং নিউজ আহি গ'ল যে হেয়াত কিবা এটা ঠাইত কিবা এটা ঘটনা সংঘটিত হৈছে সেই ঘটনাটোৰ বিষয়ে যদি এংকৰজন বা এংকৰজনী একেবাৰে অৱগতই নহয় তেতিয়াহ'লে ব্ৰেকিং নিউজ ক'ব কেনেকৈ কাৰণ এনেকুৱা হ'ব পাৰে যে এংকৰজনক কোৱা হ'ল যে আপুনি 2 মিনিট সময় এই ঘটনাটো হৈছে মাত্ৰ এটা ইনফৰমেশ্যন আছে যে অমুক ঠাইত বম ব্লাষ্ট হৈছে অমুক ঠাইত বোমা বিস্ফোৰণ সংঘটিত হৈছে আপুনি এইখিনি কথা 2 মিনিট যেনেকৈ হওক টানি লৈ যাওক কিয়নো আমাৰ ৰিপৰ্টাৰ গৈ আছে সেই ঠাইলৈ গৈ পোৱা নাই
গতিকে আপুনি 2 মিনিট সময় এই কথাখিনি কিবাকে বহলাই কৈ থাকক, তেতিয়া এংকৰজনৰ ওপৰত ডিপেণ্ড কৰে এংকৰজনে কেনেকৈ কয়। এতিয়া মই ধৰি ল'লোঁ যিকোনো মই ঠাইৰ যদি কথা কওঁ, যিকোনো ঠাইৰ নাম ক'লে ধৰি ল'লোঁ মই বঙাইগাঁৱৰ কথাই কৈছোঁ। এতিয়া এংকৰজনে বঙাইগাঁৱৰ বিষয়ে অকণমান জানিব লাগিব যে বঙাইগাঁৱত সদায় নিৰাপত্তাৰক্ষী থাকে, বঙাইগাঁৱৰ ছিকিউৰিটি সদায় ভাল, গতিকে তাৰ পিছতো কেনেকৈ সংঘটিত হ'ল এই বোমা বিস্ফোৰণ, প্ৰশ্নৰ সৃষ্টি হৈছে, আমাৰ সংবাদদাতা সেই স্থানলৈ গৈ আছে, এংকৰে এইবোৰ কথা কৈ থাকিব লাগিব। তেতিয়া এংকৰজনে জানিব লাগিব যিকোনো টপিকৰ বিষয়ে, যিটো টপিকৰ ওপৰত আমাৰ ব্ৰেকিং নিউজটো আহিছে। এতিয়া আপোনালোকৰ মনত নিশ্চয় প্ৰশ্ন আহিব পাৰে, এংকৰজনে মুখস্থ মাতে নেকি, বা এংকৰজনক কোনে ইনষ্ট্ৰাকশ্যন দি থাকে যে ব্ৰেকিং নিউজ আহিছে, ৰিপৰ্টাৰ গৈ আছে 2 মিনিট কৈ দিয়া, বা এতিয়া ব্ৰেক ল'ব সময় হ'ল, বা এতিয়া বিদায় ল'ব সময় হ'ল। প্ৰথম কথাটো, নিউজ ৰিডাৰ বা নিউজ এংকৰে যেতিয়া নিউজ পঢ়ি থাকে তেওঁলোকে মুখস্থ নামাতে। তেওঁলোকৰ কেমেৰাৰ আগত, যিটো কেমেৰাৰ আগত এনেকৈ টেলিপ্ৰম্পটাৰ থাকে, আৰু সেই টেলিপ্ৰম্পটাৰত লিখনিবোৰ লিখা খাই আহে। মানে যিমান আমাৰ লিখনি আছে, লিখনিবোৰ আহি থাকে কেমেৰাৰ আগত। তো এংকৰে কেমেৰাতে চাই থাকে, আৰু কেমেৰাতে লিখনিবোৰ এনেকৈ লাহে 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 তলৰ পৰা ওপৰলৈ বা ওপৰৰ পৰা তললৈ নামি আহি থাকে। তো এংকৰে সেই লিখনিবোৰ চাই চাই পঢ়ে। তাৰ পাছত সেইটো হ'ল আমাৰ টেলিপ্ৰম্পটাৰ। আৰু যিটো মই কথা ক'লোঁ যে ব্ৰেক কেতিয়া ল'ব লাগিব, বিৰতি কেতিয়া, বা বিদায় কেতিয়া ল'ব লাগিব, বা কিবা ব্ৰেকিং নিউজ আহিছে, বা আমাৰ লাইভত অমুক ৰিপৰ্টাৰ আছে তেওঁৰ ওচৰলৈ যাওক, সেইবোৰ কোনে কয়? সেইবোৰ কয় আমাক PCR, অৰ্থাৎ প্ৰডাকশ্যন কণ্ট্ৰল ৰুমৰ মানুহ আছে। এই প্ৰডাকশ্যন কণ্ট্ৰল ৰুমৰ পৰা আমাক ইনষ্ট্ৰাকশ্যন দিয়া হয়। এতিয়া PCR মানে কি, PCR কেনেকৈ চলোৱা হয়, তাৰ পাছতে MCR আছে, সেইবোৰ কথা এতিয়া নাপাতো। কিন্তু এটা কথাই ক'ম যে PCRৰ পৰা নিউজ চেনেল এটাক মেনেজ কৰা হয়, বা তাৰ বুলেটিনবোৰ বা টিভিত কি আহি আছে গোটেইখিনি মেনেজ কৰা হয়। PCR অৰ্থাৎ আমি যদি চিনেমা চাওঁ, চিনেমাত যিদৰে ডিৰেক্টৰ থাকে, ঠিক তেনেদৰে PCR ৰুমৰ পৰা নিউজ চেনেল এটাক আমি হেণ্ডেল কৰোঁ বা ইনষ্ট্ৰাকশ্যন দিওঁ। সেইখিনি কথা আমি এতিয়া PCRৰ কথা ভালকৈ এতিয়া আমি ডিছকাছ নকৰোঁ। পিছত পৰৱৰ্তী ক্লাছত আমি PCR, MCR বা ভিতৰুৱা বহু কথা আছে, আমি সেইবোৰ ডিছকাছ কৰিম। আজি এংকৰিঙৰ কথাটো ডিছকাছ কৰিলোঁ। এয়া আছিলে ব্ৰেকিং নিউজ। তাৰপিছত থাকে কিছুমান নিউজ বুলেটিন। নিউজ বুলেটিনতো আমাৰ একেই হয়। নিউজ বুলেটিনতো সৰু সৰু 2 বা 3টা লাইনৰ এটা নিউজ থাকে। 24 ঘণ্টাত 25টা খবৰ, বা কিবা আহে যেনেকৈ আমাৰ 24 মিনিটত 25টা খবৰ, আধা ঘণ্টাত 30টা খবৰ, এনেকুৱা বহু ধৰণৰ আমাৰ হৈ থাকে, নিউজ চেনেলবোৰত আমাৰ আহি থাকে। গতিকে সেইবোৰ হৈছে নিউজ বুলেটিন। তো তাতো কি হয়, স্ক্ৰিপ্টটো টেলিপ্ৰম্পটাৰৰ আগত এনেকৈ আহি থাকে, এংকৰে পঢ়ি যায়, আৰু ঠিক এংকৰৰ পঢ়াৰ লগে লগে ভিজুৱেলছবোৰ আমাৰ স্ক্ৰীণত আহি থাকে। সেইটো হৈছে নিউজ বুলেটিন। আচ্ছা, তাৰ পাছতে আমি কথা পাতিম ইণ্টাৰভিউ বা টক শ্ব'ৰ বিষয়ে। ইণ্টাৰভিউ আৰু টক শ্ব' আমি যেতিয়া পাতিম, যেতিয়া আমি ইণ্টাৰভিউ এটা ল'ম, বা এটা সাক্ষাৎকাৰ ল'ম, বা এটা টক শ্ব'ত এংকৰিং কৰিম, প্ৰথমতে আমি সেই বিষয়বোৰৰ বিষয়ে আমি জানি থ'ব লাগিব। এতিয়া মই যদি এজন ব্যক্তিৰ ইণ্টাৰভিউ লওঁ বা সাক্ষাৎকাৰ লওঁ, তেতিয়াহ'লে মই সেই ব্যক্তিগৰাকীৰ বিষয়ে প্ৰথমতে জানিব লাগিব যে তেওঁ যদি ৰাজনৈতিক ব্যক্তি হয় তেতিয়াহ'লে তেওঁ বা কোন দলৰ মানুহ, বা তেওঁ যদি বিধায়ক হয় তেতিয়াহ'লে তেওঁ কোন সমষ্টিৰ বিধায়ক, বা তেওঁ যদি কোনোবা মন্ত্ৰী হয় তেতিয়াহ'লে তেওঁ কি মন্ত্ৰী, কোনটো বিভাগৰ মন্ত্ৰী, বা ৰাজনৈতিক ব্যক্তি হ'লে বিৰোধী দলৰ মানুহ হ'লে তেওঁলোকৰ দাবীসমূহ কি কি, চৰকাৰৰ পৰা তেওঁলোকে কি বিচাৰিছে, তেওঁলোকৰ সমস্যাসমূহ কি কি, বা তেওঁ যদি বিধায়ক হয় বা সাংসদ হয় বা জনপ্ৰতিনিধি হয় তেতিয়াহ'লে তেওঁৰ সমষ্টিৰ ৰাইজৰ সমস্যা কি, বা তেওঁৰ সমষ্টিৰ বিষয়ে আমি জানিব লাগিব। পৰৱৰ্তী নিৰ্বাচনত তেওঁলোকৰ প্ৰস্তুতি কি, সেই বিষয়ে আমি জানিব লাগিব। আগৰ নিৰ্বাচনত তেওঁলোকৰ ফলাফল কেনেকুৱা আছিল, সেই বিষয়ে আমি অকণমান জানি থ'ব লাগিব। তাৰ পৰাহে আমি প্ৰশ্ন সুধিব পাৰিম যদি আমি সাক্ষাৎকাৰ ৰাজনৈতিক ব্যক্তিক লওঁ, বা আমি যদি ফিল্মৰ মানুহক লওঁ, বা স্পৰ্টছৰ মানুহক লওঁ, খেলুৱৈক ল'লে, বা আমি যদি অভিনেতা বা অভিনেত্ৰীক লওঁ ইণ্টাৰভিউ, তেতিয়াহ'লে তেওঁলোকৰ বিষয়ে জানিব লাগিব। তেওঁ কি খেলে, বা তেওঁ কোন চিনেমাত অভিনয় কৰিছে যদি এক্টৰ হয়, বা যদি খেলুৱৈ হয় তেওঁ কোন টিমৰ হৈ খেলে, ক্ৰিকেট খেলে নে কি খেলে, তেওঁৰ বিষয়ে আমি প্ৰথমতে জানিব লাগিব। সম্পূৰ্ণ ইনফৰমেশ্যনখিনি লোৱাৰ পাছত আমি তেওঁৰ ইণ্টাৰভিউটো ল'ব পাৰিম, কিয়নো আমি একো নাজানিলে আমি সুধিম কি তেওঁক। আচ্ছা, তাৰ পাছতে হ'ল আমাৰ টক শ্ব'। টক শ্ব'টো আমাৰ একেই কথা। যিকোনো এটা বিষয় লৈ আমি যদি টক শ্ব' পাতোঁ, প্ৰথমতে আমি জানিব লাগিব সেই টক শ্ব'টোৰ
যিটো বিষয় লৈ পাতিম সেই বিষয়টোৰ বিষয়ে আমি জানিব লাগিব। মই যদি এতিয়া ভূমিকম্পৰ বিষয়ে পাতোঁ বা বানপানীৰ বিষয়ে মই যদি টক শ্ব' এটা পাতোঁ, তেতিয়াহ'লে মই অসমৰ বানপানীৰ ওপৰত কথা পাতোঁ, তেতিয়াহ'লে অসমৰ বানপানীৰ ইতিহাস জানিব লাগিব, অসমৰ বানপানী কি কি কাৰণত হয় সেইটো বিষয়ে জানিব লাগিব, বা চৰকাৰসমূহে এতিয়ালৈকে বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে নাই সেই বিষয়ে মই জানিব লাগিব, বা মই কোন কোন অতিথিক মাতিম সেই বিষয়ে মই অৱগত হ'ব লাগিব। গতিকে যিকোনো টপিকৰ ওপৰত মই যেতিয়া এটা টক শ্ব' পাতিম বা আপুনি যেতিয়া এটা টক শ্ব' পাতিব, তেতিয়া জানিব লাগিব আমি সেই বিষয়টোৰ বিষয়ে। এতিয়া মই যদি সন্ত্ৰাসবাদৰ ওপৰত টক শ্ব' পাতোঁ, বা মই যদি এতিয়া শিক্ষাৰ ওপৰত টক শ্ব' পাতোঁ, গতিকে মই শিক্ষাৰ বিষয়ে অকণমান জানিব লাগিব, শিক্ষামন্ত্ৰী কোন, তেনেধৰণৰ বহুতো কথা আছে আমি জানিব লাগিব। এয়া হৈছে আমাৰ ইণ্টাৰভিউ বা টক শ্ব' পাতিলে আমি এংকৰিং কেনেকৈ কৰিম বা কুৱেশ্যনছ পাতি আমি কেনেকৈ ৰেডি কৰিম। আৰু এইখিনি কথা আমাৰ মেইন আছিলে। এইখিনি বিষয়ে আমি এক্সাম্পল সহকাৰে, উদাহৰণ সহকাৰে আমাৰ পৰৱৰ্তী ক্লাছত এটা হেডলাইন 5টা, OCVO এটা, টক শ্ব'ৰ কুৱেশ্যনছ বা ইণ্টাৰভিউ অকণমান আমি এক্সাম্পল দিবলৈ যত্ন কৰিম পৰৱৰ্তী ক্লাছত। আজি কেৱল এংকৰিঙৰ ভাগকেইটাৰ বিষয়ে আমি আলোচনা কৰিলোঁ, আৰু এইবোৰৰ লগতে আমাৰ কেইটামান কথা আমি গুৰুত্ব দিব লাগিব। প্ৰথম কথাটো হ'ল, আমি যেতিয়া নিউজ চেনেলত কাম কৰিম বা নিউজৰ এংকৰ হ'ম, নিউজ চেনেল এটাত কাম কৰিলে প্ৰথমতে আমাৰ ড্ৰেছ ফৰ্মেল হ'ব লাগিব। আমি আমাৰ লুকৰ ওপৰত অলপ ধ্যান ৰাখিব লাগিব, যাতে আমাৰ এটা ফৰ্মেল লুক থাকে, যিহেতু আমাক বহু মানুহে চাব। তাৰপাছত আমি কনফিডেণ্ট হ'ব লাগিব, বডি লেংগুৱেজটো আমাৰ ভাল হ'ব লাগিব, আমাৰ যিটো ফ'কাছ আছে চকুৰ ফ'কাছটো একেবাৰে কেমেৰাত থাকিব লাগিব, আমি আমাৰ ভইচটো যাতে ভালে ৰাখোঁ যত্ন কৰিব লাগিব অলপ ভইচটোৰ ওপৰত। তাৰপাছত আমাৰ ভাষাৰ প্ৰতি জ্ঞান থাকিব লাগিব, গ্ৰামাৰৰ প্ৰতি জ্ঞান থাকিব লাগিব, আমি পঢ়োঁ কেনেকৈ, আমাৰ উচ্চাৰণ, বিশেষকৈ আমাৰ প্ৰনাউন্সিয়েশ্যনৰ প্ৰতি আমি গুৰুত্ব ৰাখিব লাগিব, যাতে আমাৰ প্ৰনাউন্সিয়েশ্যন বা উচ্চাৰণ আমাৰ যাতে ঠিকে থাকে। তেতিয়াহ'লে আমি ভাল এজনী নিউজ এংকৰ হ'ব পাৰিম। তাৰ লগতে কাৰেণ্ট এফেয়াৰ্ছ বা আমাৰ জেনেৰেল নলেজৰ বিষয়েও আমি জানিব লাগিব। আৰু এটা কথা জানিব লাগিব, সেইটো হৈছে প্ৰশ্ন। আমি প্ৰশ্ন কৰিব লাগিব, কিয়নো আমাৰ যিখিনি আমাক স্ক্ৰিপ্টত দিয়া হ'ব সেইখিনি বাৰু আমি পঢ়ি দিলোঁ, PCR ৰুমৰ পৰা আমাক টেলিপ্ৰম্পটাৰত যিখিনি স্ক্ৰিপ্ট দিলে আমি পঢ়ি দিলোঁ, কিন্তু হঠাতে এটা ব্ৰেকিং নিউজ আহি গ'ল, আমাৰ লাইভত এজন ৰিপৰ্টাৰ আছে সেই স্থানত, এতিয়া মই তেওঁক প্ৰশ্ন কৰিবতো মই লাগিব, গতিকে আমি প্ৰশ্ন কৰাৰ প্ৰেক্টিছটোও ৰাখিব লাগিব। আটাইতকৈ ভাল যদি প্ৰেক্টিছ হয় নিউজ এংকৰিঙৰ বাবে, সেইটো হৈছে সদায় আমি ৰাতিপুৱা উঠি নিউজ পেপাৰ, বাতৰি কাকত জোৰে জোৰে পঢ়িম। আমাৰ প্ৰনাউন্সিয়েশ্যনত কিবা, উচ্চাৰণত যদি কিবা আমাৰ ভুল হয় আমি শুধৰাবলৈ চেষ্টা কৰিম, আৰু আমাৰ ভইচটোৰ প্ৰতি আমি গুৰুত্ব দিম, বডি লেংগুৱেজটো আমি ভালে ৰাখিম, আৰু আমি ধুনীয়াকৈ নিউজ এংকৰিং কৰাৰ চেষ্টা কৰিম। গতিকে আজিৰ ক্লাছটো আৰু দীঘলীয়া নকৰোঁ, আজিৰ আমাৰ এংকৰিঙৰ এইটো ক্লাছ আমি ইয়াতে সামৰিছোঁ। পৰৱৰ্তী ক্লাছত আমি উদাহৰণস্বৰূপে কিছুমান OCVO হেডলাইন বা নিউজ বুলেটিন দেখুৱাবলৈ যত্ন ল'ম। আশা কৰোঁ আপোনালোকে আমাৰ এই ক্লাছটো ভাল পাইছে। আৰু শেষত পুনৰ এবাৰ জনাইছোঁ, আমি SLW অৰ্থাৎ ষ্টাডি লাৰ্ণ ৱৰ্কৰ ফালৰ পৰা সাংবাদিকতাৰ কৰ্মশালা পাতোঁ। যদি আপোনালোকে সাংবাদিকতাৰ কৰ্মশালাত উপস্থিত থাকি যদি কিবা শিকিব বিচাৰিছে, তেতিয়াহ'লে SLWৰ সৈতে আজিয়ে যোগাযোগ কৰক, আৰু সাংবাদিকতা শিকাৰ যি ইচ্ছা আছে সেই ইচ্ছাটো পূৰণ কৰক। আজিলৈ ইয়াতে বিদায় লৈছোঁ। ধন্যবাদ।